আজি লাঞ্চ টাইমত মই টিফিন উলিয়াবলৈ একদম দৰকাৰ নহ'ল কাৰণ আজি মাংস নাছিলে, আজি আছিলে পনীৰ বিৰিয়ানী। বহুত বেয়া দেখা হৈ ফটো উঠিব নোৱাৰা হৈ গৈছোঁ গাইজ। আজি আমাৰ কলিয়াবৰ বিএড কলেজত ফ্ৰেছাৰ্ছ আছিলে আৰু আমাক ইমানেই ধুনীয়াকৈ আদৰণি জনাইছিল নহয়, খুব ভাল লাগিছিল জানেনে মনটো। হাই মেহু পাংকি এণ্ড আই এম এ বিএড ট্ৰেইনী এণ্ড ৱেলকাম টু মাই ব্লগ। ফ্ৰেছাৰ্ছ আছিলে যিহেতু আমি সাজি কাচিটো যাবই লাগিব, সেইকাৰণে আমি ৰাতিপুৱাই সাজি কাচি পালোগৈ কলেজ গৈ পোৱাৰ পিছত আমাক ক্লাছৰুমতে বহি থাকিব দিছিলে আৰু আমি ভাবিছিলো যে ইয়ে কিয়া হৈ ৰহা হে, ফ্ৰেছাৰ্ছ পাৰ্টি কিধৰ হে। তাৰ পিছত গম পালো আমাক আদৰণি জনাবলৈ স্পেচিয়েল এৰেঞ্জমেণ্ট কৰিছিলে চিনিয়ৰ্ছে। এনেকে ধুনীয়াকে বেটছ লগোৱাৰ উপৰিও আমাৰ গাত ফুলো ছটিয়াইছিলে চিনিয়ৰ্ছে, কিন্তু ইমানবোৰ চিনিয়ৰ্ছ সন্মুখত থকাত মোৰ ভিডিঅ' কৰিবলৈ একদম লাজ লাগিল। আৰু আমাৰ নৱাগত আদৰণি সভাখন জুবিন দাক কেন্দ্ৰ কৰিয়েই অনুষ্ঠিত কৰা হৈছিল, সেইকাৰণে আমি প্ৰথমতে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই ললো। আৰু আমাৰ ফ্ৰেছাৰ্ছৰ মঞ্চখন মুকলি কৰা হৈছিল জুবিন দাৰ গীততে এটি নৃত্যৰে। ফ্ৰেছাৰ্ছৰ দিনাখন যে বেয়া গৰম আছিলে আৰু আমি ইমান জল্দি গৈও এচি তলৰ চিটটো নাপালো। তাৰপিছত আমাৰ বেয়া টেনচন হৈ আছিলে, যদি আমাৰ মেকআপ ঘামি জামি বেয়া হৈ যায় কোনে ৰিস্ক ল'ব। ফ্ৰেছাৰ্ছ বুলি অলপমান ফূৰ্তি ফাৰ্তা কৰিয়ে আছিলোঁ, কিন্তু মনৰ কোনোবা এখিনিত আমাৰ জুবিন দাৰ কাৰণে এটি দুখ সোমাই আছিলে আৰু সেই দুখটো বেছিকৈ প্ৰকাশ হৈ গ'ল যেতিয়া আমি সকলোৱে থিয় হৈ একেলগে মায়াবিনী ৰাতিৰ বুকুত গানটি গালোঁ। সঁচাকৈ কৈছোঁ, চকু পানী একেবাৰে ৰখাব পৰা নাছিলোঁ। যিহেতু প্ৰগ্ৰেমটো বহুত ৰাতিপুৱাৰ পৰাই আৰম্ভ হৈছিলে, সেইকাৰণে আমি খালোঁ প্ৰথমতে ব্ৰেকফাষ্ট, আৰু ব্ৰেকফাষ্টৰ পিছত আমাৰ ছিনিয়ৰ জুনিয়ৰ্ছে সকলোৱে মিলি জুবিন দাৰ গীত নৃত্যৰে মঞ্চখন মুখৰিত কৰি তুলিলে আৰু এখন নাটক জুবিন দাৰ জীৱনক লৈ, যিয়ে আমাক সকলোকে কন্দুৱালে। আৰু আমি কিমাননো একেলেঠাৰে একে জেগাতে বহি থাকিম, সেইকাৰণে আমি ভাবিলোঁ অলপমান বাহিৰলৈ গৈ ফটো চটো ভিডিঅ' অলপমান বনাই আহোঁ। সেইকাৰণে আমি তিনিওজনী ব্লগাৰ একেলগে ওলাই আহিলোঁ পাই। আৰু আজি লাঞ্চ টাইমত মই টিফিন উলিয়াবলৈ একদম দৰকাৰ নহ'ল কাৰণ আজি মাংস নাছিলে, আজি আছিলে পনীৰ বিৰিয়ানী। তাৰপিছত আমি ফটোটো উঠিলোঁ, কিন্তু ৰিলচ বনাবলৈ থাকি গৈছিলে, সেইকাৰণে আমি ৰিলচ বনাইহে আমি হোষ্টেল ৰুমলৈ যাম, কাৰণ ৰিলচটো মেইন ন গাইজ। ফটো ভিডিঅ' ৰিলচ যিমান যি আছিলে আমি চব কৰি এনেদৰে ফূৰ্তি মনেৰে কঁকাল ভাঙি ভাঙি আমাৰ হোষ্টেল ৰুমলৈ বুলি ৰাওনা হ'লোঁ। আৰু এইবোৰ হৈছে মোৰ নতুন নতুন ফ্ৰেণ্ডছবিলাক, আৰু আজিৰ ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ। আজিলৈ আহিছোঁ, বাই বাই।